এই ভিডিঅ'টোত মই ডিছকাছ কৰিম DLED ফাৰ্ষ্ট ছেমৰ পেপাৰ S12 অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ 2021 চনৰ ফাইনেল পেপাৰখন। এই পেপাৰখনত টোটেল 35 মাৰ্কছ আহে আৰু ইয়াত সময় দিয়া হয় 2 ঘণ্টা। 1 নম্বৰ কুৱেশ্যনত আছিলে চমু উত্তৰ দিয়া ৰাইট শ্বৰ্ট আনচাৰ্ছ। ইয়াত 4টা কুৱেশ্যন আহে 1 মাৰ্কছৰ আৰু প্ৰথম কুৱেশ্যনটো আছিলে ৰাইট ওৱান অবজেক্টিভ অফ ECC অৰ্থাৎ ECCৰ এটা উদ্দেশ্য আমাৰ লিখিব আহিছিলে, সেইটো হৈছে শিশু এটাৰ ভাল শাৰীৰিক গঠন, পৰ্যাপ্ত পেশী সমন্বয় আৰু মৌলিক চলন ফুৰণৰ দক্ষতা বিকাশ কৰা। বি নম্বৰত কুৱেশ্যন আহিছিলে প্ৰতিপালন কি, হোৱাট ইজ নাৰ্চাৰ। সাধাৰণতে প্ৰতিপালন বা নাৰ্চাৰৰ অৰ্থ হৈছে যত্ন লোৱা বা সুৰক্ষা দিয়া। প্ৰতিপালনে এজন ব্যক্তিৰ শিশুকালৰ পৰা আৰম্ভ কৰি গোটেই জীৱন জুৰি চলি থকা বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলোৱা সকলো বাহ্যিক প্ৰভাৱকে সামৰি লয়। এই প্ৰভাৱবোৰ ইতিবাচক নেতিবাচক দুটাই হ'ব পাৰে। প্ৰভাৱৰ উৎসবোৰ পৰিয়াল, সমনীয়া, বিদ্যালয় আদি। চি নম্বৰত কুৱেশ্যন আহিছিলে বিকাশৰ খুঁটি কি, হোৱাট ইজ ডেভেলপমেণ্ট মাইলষ্ট'ন। বিকাশৰ খুঁটি হৈছে কিছুমান দক্ষতা বা ক্ষমতা যিবোৰ বেছিভাগ শিশুৱে সাধাৰণতে এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত লাভ কৰে। এই মাইলৰ খুঁটিসমূহক শাৰীৰিক, জ্ঞানমূলক, সামাজিক আৰু আৱেগিক বিকাশৰ দৰে শ্ৰেণীত ভাগ কৰা হয়। উদাহৰণস্বৰূপে প্ৰথম শব্দ কোৱা, উঠি বহিব পৰা, বন্ধুত্ব গঢ়ি তোলা আৰু সহানুভূতিশীলতা দেখুওৱা আদিবোৰ হৈছে ইয়াৰ উদাহৰণ। ডি নম্বৰত কুৱেশ্যন আহিছিলে সমতাপূৰ্ণ পাঠ্যক্ৰম কি, হোৱাট ইজ বেলেন্সড কাৰিকুলাম। সমতাপূৰ্ণ পাঠ্যক্ৰম হ'ল সেই পাঠ্যক্ৰম য'ত ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ অনুসৰি বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কাৰ্যকলাপ আৰু বিষয় নিৰ্বাচন কৰা হয়। এনে পাঠ্যক্ৰমত মানৱ কাৰ্যকলাপ আৰু মানৱ বিকাশৰ সকলো দিশ অন্তৰ্ভুক্ত কৰা হয়। ইয়াত সাধাৰণতে গণিত, বিজ্ঞান, ভাষা, কলা, সমাজ অধ্যয়ন আদি সকলো বিষয় অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক এক সুবৃত্তাকাৰ শিক্ষা প্ৰদান কৰা যিয়ে সৃষ্টিশীলতা, চিন্তাধাৰা আৰু ব্যক্তিগত বিকাশক লালন পালন কৰে। 2 নম্বৰত কুৱেশ্যন আহিছিলে যে ECC দুটা প্ৰত্যাহ্বান, ইয়াত 2 মাৰ্কছ আহিছিলে। প্ৰথমটো হৈছে উপযুক্ত বা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, 2 নম্বৰত অধিক শিক্ষাৰ্থীৰ অনুপাতে কম শিক্ষকৰ উপস্থিতি। 3 নম্বৰত কুৱেশ্যন আহিছিলে চমুটোকা লিখা যিকোনো এটা, 3 নম্বৰ আছে। প্ৰথমটো কুৱেশ্যন আহিছিলে প্ৰাক শৈশৱত আনুষ্ঠানিক নিৰ্দেশনাৰ কুপ্ৰভাৱ, এডভাৰ্ছ ইফেক্ট অফ আৰ্লি ফৰ্মেল ইনষ্ট্ৰাকশ্যন। প্ৰাক শৈশৱত আনুষ্ঠানিক নিৰ্দেশনে কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ ওপৰত মানসিক চাপ আৰু হেঁচা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ স্বাভাৱিক কৌতূহল আৰু সৃষ্টিশীলতাত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰিও ই সামগ্ৰিক শিক্ষণ অভিজ্ঞতাৰ পৰিৱৰ্তে পৰীক্ষাৰ নম্বৰৰ ওপৰত বেছি মনোনিৱেশ কৰাত অৰিহণা যোগাব পাৰে। এই সময়ছোৱাত এজন শিক্ষকে শিশুক অত্যাধিক নিৰ্দেশনা দিলে তেওঁলোক অতিষ্ঠ হোৱা দেখা যায়, ফলত তেওঁলোকে কোনো এটা কাম কৰিবলৈ অনিচ্ছা অনুভৱ কৰে। বি নম্বৰত কুৱেশ্যন আহিছিলে বহুভাষিকতা, মাল্টিলিংগুৱেলিজিম। ECCৰ পৰ্যায়ত বহুভাষিকতাৰ বহুত প্ৰভাৱ আছে। একাধিক ভাষা সংস্পৰ্শই জ্ঞানমূলক দক্ষতা বৃদ্ধি কৰে, যেনে সমস্যা সমাধান, সমালোচনাত্মক চিন্তাধাৰা, যিবোৰ প্ৰাথমিক শৈশৱ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। বহুভাষিকাৰ ফলত জ্ঞানমূলক বিকাশৰ লগতে সাংস্কৃতিক সজাগতা বা বিকাশ হয়। বিভিন্ন ভাষা শিকিলে বিভিন্ন সংস্কৃতিৰ মাজত বুজাবুজি আৰু প্ৰশংসা বৃদ্ধি পায়। কম বয়সৰ পৰাই সহনশীলতা আৰু সন্মানৰ প্ৰসাৰ ঘটে। বহুভাষিক পৰিৱেশে ভাষা আহৰণ আৰু দক্ষতাক সমৰ্থন কৰে, শিশুসকলক একাধিক ভাষাত সাৱলীল হোৱাত সহায় কৰে, যিটো আমাৰ বিশ্বায়িত পৃথিৱীত ক্ৰমান্বয়ে মূল্যৱান হৈ পৰিছে। 4 নম্বৰ কুৱেশ্যন আহিছিলে প্ৰাক শৈশৱ শিক্ষাত খেলৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা, 3 মাৰ্কছ আহিছে। ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ প্লে ইন ECCE। প্ৰাক শৈশৱকালত শিশুৰ বৃদ্ধি আৰু সৰ্বাত্মক বিকাশত উদ্দীপিত কৰা গুৰুত্বপূৰ্ণ পন্থাৰ অন্যতম হ'ল খেল ধেমালি। মন মগজুৰ বিকাশৰ বাবে খেল ধেমালি আৰু সক্ৰিয় শিক্ষণ পদ্ধতি অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ হ'ল খেল ধেমালি সকলোবোৰ সক্ৰিয় শিক্ষণ পদ্ধতিৰ ভেটি। খেল ধেমালি শিশুৱে নিজে নিজে আৰম্ভ কৰে। খেল ধেমালিবোৰ স্বাভাৱিক, স্বতঃস্ফূৰ্ত, আকৰ্ষণীয়, উপভোগ্য আৰু সিহঁতৰ বাবে পুৰস্কাৰ স্বৰূপ। শিশুৱে খেল ধেমালিৰ দ্বাৰা কেৱল নতুন কথাই নিশিকে, খেল ধেমালিয়ে শিশুৰ বৃদ্ধি আৰু বিকাশৰ সকলো দিশৰে পৃষ্ঠপোষকতা কৰে। উদাহৰণস্বৰূপে খেল ধেমালিয়ে শিশুৰ অনুসন্ধিৎসা আৰু অন্বেষণৰ মনোভাৱ জাগ্ৰত কৰে, শিশুক শৰীৰ নিয়ন্ত্ৰণত পাকৈত কৰি তোলে, সিহঁতৰ সৃষ্টিশীলতা আৰু সামাজিক দক্ষতা বৃদ্ধি কৰে আৰু আৱেগিক সমতা তথা ভাষিক দক্ষতাৰ বিকাশ ঘটায়। ভাওজোৰা খেল ধেমালিত, বিশেষকৈ সমাজ নাটকীয় খেল ধেমালিবোৰত সৰু সৰু ল'ৰা ছোৱালীয়ে নিজে নিজে ভূমিকা পালন কৰিবলৈ আৰু লগৰীয়াৰ সৈতে ভূমিকা সালসলনি কৰাৰ আলোচনা চলাবলৈ শিকে। অৰ্থাৎ ভাওজোৰা খেল ধেমালিয়ে শিশুৰ সামাজিক বিকাশৰ সম্ভাৱনীয়তা বঢ়ায়। গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে খেল ধেমালিয়ে শিশুৰ বোধ শক্তিজনিত আৰু বৌদ্ধিক বিকাশত অৰিহণা যোগায়। উদাহৰণস্বৰূপে ব্লক লৈ খেলা শিশুৰ জোখ-মাখ ল'ব পৰা দক্ষতা বাঢ়ে। ব্লকবোৰক নিজৰ ইচ্ছামতে জোখ-মাখৰ বাবে ব্যৱহাৰ কৰি শিশুৱে জোখ-মাখৰ নীতি শিকে। ব্লকৰ দ্বাৰা শিশুৱে যি ত্ৰিমাত্ৰিক স্থান, ক্ষেত্ৰফল আৰু আয়তনৰ বিষয়ে ভালদৰে বুজা হয়,
সেই খেলবোৰে কল্পনাকৰণ আৰু মানসিক সালসলনিৰ দৰে স্থানিক দক্ষতাবোৰৰ বিকাশৰ সৈতে জড়িত। খেল ধেমালি কৰা ঠাইডোখৰ অন্বেষণমূলক কাম কাজৰ বাবে উপযুক্ত হোৱাৰ লগতে শিশুৰ শাৰীৰিক সামৰ্থ্য বৃদ্ধিকাৰী হোৱা উচিত। শিশুৱে ঘৰৰ বাহিৰ আৰু ভিতৰে উভয়তে খেলিবলৈ তেওঁলোকক এটা মুকলি স্থান দিব লাগে। বাহিৰৰ মুকলি খেলবোৰে শিশুৰ মুঠ অংগ সঞ্চালন দক্ষতাৰ বিকাশ ঘটায়। ঘৰৰ ভিতৰৰ খেলবোৰে শিশুক সৰু সৰু গোটত খেলাৰ সুযোগ দিয়ে, যেনে পাজল সমাধান, পুতলা খেল আদি। উক্ত আলোচনাৰ পৰা গম পোৱা গ'ল যে প্ৰাক শৈশৱ শিক্ষাত খেলৰ গুৰুত্ব অধিক। সেয়েহে শিশুৰ বাবে যুগুত কৰা খেল ধেমালি ভিত্তিক পাঠ্যক্ৰমৰ নাম সলনি কৰি কেতিয়াবা কাৰ্যভিত্তিক পাঠ্যক্ৰম বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন আহিছিলে, প্ৰাথমিক শিক্ষা আৰু প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে, বাক্য শাৰীৰ সমাৰ্থতা নিৰ্ণয় কৰা 3 মাৰ্কছ আহিছে। শৈশৱকালীন যতন আৰু শিক্ষা আৰু প্ৰাথমিক শিক্ষাৰ মাজত এক ওতঃপ্ৰোত বা ঘনিষ্ঠ সম্পৰ্ক আছে। ECC-য়ে শিশুৰ জ্ঞানমূলক, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশৰ ভেটি স্থাপন কৰে, যিয়ে তেওঁলোকৰ প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এটা শক্তিশালী ECC-ৰ কাৰ্যসূচীয়ে শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ গাঁথনিগত শিক্ষণ পৰিৱেশৰ বাবে ভালদৰে প্ৰস্তুত কৰিব পাৰে, যাৰ ফলত শৈক্ষিক ফলাফল আৰু সামগ্ৰিক বিকাশৰ উন্নতি ঘটে। ইয়াৰ লগতে ECC পৰ্যায়তে শিশুৰ যিকোনো শিক্ষণ সমস্যা চিনাক্তকৰণ কৰি সমস্যা সমাধান কৰিব পাৰে, যাতে প্ৰাথমিক পৰ্যায়ত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। শিশুক প্ৰাথমিক শিক্ষাৰ বাবে ECC সাজু কৰা হয়। পঠনৰ বাবে সাজুকৰণ কৰা হয়, লিখনৰ বাবে সাজুকৰণ কৰা হয়, অংক, অংগ সঞ্চালনৰ বিকাশ, সৃষ্টিশীলতা আৰু নান্দনিক উপলব্ধি। 6 নম্বৰ কুৱেশ্যন আহিছিলে, প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ কাৰ্যসূচী পৰিকল্পনাৰ 3টা নীতি লিখা। ৰাইট 3 প্ৰিন্সিপলছ ইন প্লেনিং ECC প্ৰগ্ৰেম, তাৰ 3 মাৰ্কছ আহিছে। প্ৰথমটো হৈছে শিশু কেন্দ্ৰিক পদ্ধতি হ'ব লাগিব। 2 নম্বৰ হৈছে শিশুৰ সৰ্বাংগীন বিকাশ বা সামগ্ৰিক বিকাশ হ'ব লাগিব। আৰু 3 নম্বৰটো হৈছে খেলা ধূলা ভিত্তিক হ'ব লাগিব। আৰু এটা পইণ্টছ মই উল্লেখ কৰিছোঁ, সকলো শিশুৰ বৈচিত্ৰ্যময় পটভূমিক ক্ষমতা আৰু শিক্ষণ শৈলীক সন্মান আৰু সকলোৰে উপযোগী পৰিৱেশৰ সৃষ্টি কৰা। ইয়াত অলপ বহলাই লিখিছোঁ। 7 নম্বৰ কুৱেশ্যন আহিছিলে, প্ৰাক শৈশৱ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। 5 নম্বৰ কুৱেশ্যনটোত ইয়াৰ ওপৰত ডিছকাছ কৰা হৈছে, গতিকে 7 নম্বৰ কুৱেশ্যনটো ডিছকাছ নকৰোঁ, 8 নম্বৰটোলৈ যাওঁ। 8 নম্বৰত আছে মান নিৰূপণৰ সংজ্ঞা দিয়া। ECC-ত মান নিৰূপণ কেনেকৈ অন্য শ্ৰেণীতকৈ পৃথক হয় উদাহৰণসহ বৰ্ণনা কৰা। ডিফাইন এছেছমেণ্ট, হাউ ECC এছেছমেণ্ট ইজ ডিফিকাল্ট ফ্ৰম আদাৰ লাৰ্ণিং লেভেলছ, এক্সপ্লেইন উইথ এক্সাম্পলছ। মান নিৰূপণ হ'ল এনে প্ৰক্ৰিয়া যিটোৰ জৰিয়তে শিশুৱে কি কৰিব পাৰে, কি জানে আৰু শিশুত কিহৰ প্ৰতি আগ্ৰহী সেয়া বিচাৰি উলিওৱা হয়। ECC-ৰ মূল্যায়ন বা মান নিৰূপণৰ অন্য শ্ৰেণীতকৈ পৃথক হয় কাৰণসমূহ হৈছে, ECC-ৰ মূল্যায়নে জ্ঞানমূলক, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশৰ দৰে বিভিন্ন ক্ষেত্ৰত শিশুৰ বিকাশৰ মূল্যায়নত প্ৰবল গুৰুত্ব আৰোপ কৰে। উচ্চ শিক্ষণ পৰ্যায়ৰ মূল্যায়নত প্ৰায়ে শৈক্ষিক কৃতিত্বৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যায়। দ্বিতীয়তে, ECC-ৰ মূল্যায়নে প্ৰায় পৰ্যবেক্ষণ পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে, য'ত শিক্ষাবিদসকলে প্ৰাকৃতিক পৰিৱেশত নিজৰ আচৰণ, পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু সমতা পৰ্যবেক্ষণ কৰে। উদাহৰণস্বৰূপে, এজন ECC শিক্ষকে খেলাৰ সময়ত শিশুৱে কেনেকৈ সমনীয়াৰ লগত মিলিজুলি থাকে, খেলনাৰ ভাগ বতৰা কৰে নে নকৰে আদিবোৰ তেওঁ পৰ্যবেক্ষণ কৰে, যিবোৰ ওপৰৰ শ্ৰেণীত দেখা পোৱা নাযায়। তৃতীয়তে আছে, ECC-ত খেলা ধূলা ভিত্তিক মূল্যায়ন কৰা হয়। খেলৰ যোগেদি এজন শিক্ষকে শিশুৰ ভাষাৰ বিকাশ, দৈহিক বিকাশ, সামাজিক বিকাশ আদি মূল্যায়ন কৰিব পাৰে। আৰু 4 নম্বৰটো হৈছে, ECC মূল্যায়নত প্ৰায় অভিভাৱক আৰু যত্ন লোৱা লোকসকল জড়িত হৈ থাকে। 9 নম্বৰত কুৱেশ্যন আহিছে, প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিশুৰ অগ্ৰগতি খতিয়ানৰ পত্ৰ এখন প্ৰস্তুত কৰা। 4 নম্বৰ আছে, প্ৰথমে মই নাম, বয়স, লিংগ, অভিভাৱকৰ নাম, শ্ৰেণীত উপস্থিতি সংখ্যা সেইখিনি উল্লেখ কৰিছোঁ। তাৰ পাছত শাৰীৰিক আৰু অৱসচেতনৰ বিকাশ, ব্যক্তিত্বৰ বৈশিষ্ট্য, ভাষাৰ বিকাশ, বৌদ্ধিক বিকাশ এনেকৈ ডিছকাছ কৰা হৈছে। আৰু 10 নম্বৰ কুৱেশ্যনটো আছে, বিষয় ভিত্তিক কাৰ্যকলাপ কি, যিকোনো এটা বিষয় লৈ প্ৰাক শৈশৱকালীন শিশুৰ সৰ্বাংগীন বিকাশৰ এখন সাপ্তাহিক পৰিকল্পনা প্ৰস্তুত কৰা। সবচে বেছি মাৰ্কছ এই কুৱেশ্যনটোতে আছে। বিষয়ভিত্তিক কাৰ্যকলাপ ECC-ৰ পৰ্যায়ৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ পদ্ধতি, য'ত কোনো এটা বিষয়বস্তুৰ জৰিয়তে জ্ঞানমূলক, সামাজিক, আৱেগিক বিকাশৰ প্ৰসাৰ ঘটোৱা হয়। উদাহৰণস্বৰূপে, ফলমূলক বিষয় হিচাপে লৈ ফলৰ লগত জড়িত গল্প, সাধু, কবিতা, খেলা ধূলা কৰাব পাৰি। ফলত তেওঁলোকৰ ভাষাৰ বিকাশ, বৌদ্ধিক বিকাশ, সৃজনাত্মক বিকাশ, দৈহিক বিকাশ সাধন হয়। মই ফলমূলকে বিষয় হিচাপে লৈ এখন সাপ্তাহিক পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। গতিকে নেক্সট ভিডিঅ'ত মই পেপাৰ 3 ডিছকাছ কৰিম। গতিকে যদিহে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব।